নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো সুমিত হোটেল আৰু ৰিজৰ্টৰ ফালৰ পৰা মুকলি হৈছে। হায়াৰিং সুমিত হোটেলছ এণ্ড ৰিজৰ্ট ইজ লুকিং ফৰ এক্সপেৰিয়েঞ্চ কেণ্ডিডেটছ। মেল ফিমেল সকলো কেণ্ডিডেটে জবকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ফৰ দেয়াৰ কাজিৰঙা আছাম প্ৰপাৰ্টি। এ নম্বৰ পষ্টটো হৈছে হিউমেন ৰিচোৰ্চ এক্সিকিউটিভ আৰু এছ'চিয়েট পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। বি নম্বৰ পষ্টটো হৈছে ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচেছ এক্সিকিউটিভ এছ'চিয়েট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চি নম্বৰ পষ্টটো হৈছে হাউচকিপিং ডিপাৰ্টমেণ্ট ছুপাৰভাইজাৰ আৰু এছ'চিয়েট পষ্টৰ বাবে বিচৰা হৈছে। ডি নম্বৰ পষ্টটো হৈছে ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্ট মেনেজাৰ এক্সিকিউটিভ আৰু এছ'চিয়েট। এই পষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পষ্টকেইটাৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। জিমেইল দুটা দিয়া হৈছে, যিকোনো এটা মেইলত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। আৰু যদি অধিক কিবা আপোনালোকে জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো MNC কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। MNC কোম্পানী প্ৰডিউচিং ড্ৰিংকিং ৱাটাৰ ছ'ডা ৰিকুৱাৰ্ছ একাউণ্টেণ্ট মাৰ্কেটিং এক্সিকিউটিভ আৰু কম্পিউটাৰ অপাৰেটৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ফৰ ইমিডিয়েট প্লেচমেণ্ট। জবকেইটাৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 30 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ জবটো গুৱাহাটীৰ হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড আৰ্জেণ্টলি ফৰ লিডিং হোটেল এট গুৱাহাটী ফলোয়িং পাৰ্চন। এ নম্বৰ পষ্টটো হৈছে বেংকুৱেট কৰ্ডিনেটৰ এক্সপেৰিয়েঞ্চ ইন চেলছ এণ্ড হেণ্ডেলিং অপাৰেশ্যনছ অফ বেংকুৱেট। মিনিমাম গ্ৰেজুৱেট বিচৰা হৈছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন। বি নম্বৰ পষ্টটো হৈছে চেফ চাউথ ইণ্ডিয়ান। চি নম্বৰ চেফ চাইনিজ। ডি নম্বৰ চেফ কণ্টিনেণ্টেল। ই নম্বৰ পষ্টটো হৈছে বেকাৰী চ'চ চেফ। এফ নম্বৰ পষ্টটো হৈছে জেনেৰেল মেনেজাৰ। পষ্টটোৰ কাৰণে ডিগ্ৰী ইন হোটেল মেনেজমেণ্ট ডিগ্ৰী বিচৰা হৈছে। লগতে জেনেৰেল মেনেজাৰ পষ্টৰ বাবে মিনিমাম 10 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এটলিষ্ট 10 years এক্সপিৰিয়েঞ্চ ইন হোটেল ইণ্ডাষ্ট্ৰী। ইয়াৰ লগতে যি নম্বৰ পষ্টটো হৈছে স্পা থেৰাপিষ্ট 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ কাৰণে। এইচ নম্বৰ পষ্টটো হৈছে হেয়াৰ ড্ৰেছাৰ। এই জবটোৰ কাৰণেও 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। আই নম্বৰ পষ্টটো হৈছে ফ্ৰণ্ট অফিচ এছ'চিয়েট। পষ্টটোৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী বা ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট বিচৰা হৈছে। জবটোৰ কাৰণে মেল ফিমেল সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব। জে নম্বৰ পষ্টটো হৈছে কেছিয়াৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচাৰিছে, লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ইন কেছ মেনেজমেণ্ট অফ হোটেল ফৰ এটলিষ্ট 5 years। চেলাৰী মেনশ্যন কৰা নাই। জবকেইটাৰ কাৰণে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে, তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আপোনালোকে পঠিয়াব লাগিব। মেইলত আপোনালোকৰ বায়'ডাটা আৰু জেৰক্স কপি ডকুমেণ্টবিলাকৰ লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন পঠিয়াব পাৰিব। আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। 4 নম্বৰ ITI ডিপ্ল'মা পাছড বয়জ নিডেড টু ৱৰ্ক এজ টেকনিচিয়ান ইন কোকৰাঝাৰ এণ্ড ডিফু। কোকৰাঝাৰ আৰু ডিফু লোকেশ্যনৰ কাৰণে ITI ডিপ্ল'মা পাছ কেণ্ডিডেট বিচৰা হৈছে টেকনিচিয়ান হিচাপে কাম কৰিবৰ কাৰণে। জবটো কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। ডাইৰেক্ট কোম্পানীৰ ৰিক্ৰুইটমেণ্ট হয়। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে, তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তেও আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 30 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ CVখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰ গুৱাহাটীৰ স্থানীয় বাসিন্দা বামুণী মৈদামৰ পৰা 8 কিলোমিটাৰৰ ভিতৰৰ হায়াৰ ছেকেণ্ডাৰী অৰ্হতাৰ বাইক বা স্কুটি থকা 23 পৰা 30 বছৰ বয়সৰ পিয়ন আৰু ড্ৰাইভাৰ দৰকাৰ হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864038909। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। জবটো সাগৰ প্ৰিণ্টাৰ্ছ ঔদ্যোগিক পাম বামুণী মৈদাম গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো ফ্লুমেৰিয়া মাৰ্ট ছুপাৰ মাৰ্কেট গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। পোষ্ট ভেকেণ্ট ফৰ দ্য ফ্লুমেৰিয়া মাৰ্ট ছুপাৰ মাৰ্কেট এণ্ড অফিচ ডিউটি এট পাঞ্জাবাৰী গুৱাহাটী। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 10 পৰা 15,000লৈকে প্ৰতিমাহে।
এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক জবটোৰ কাৰণে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কেণ্ডিডেটছ কেন এপ্লাই বাই চেণ্ডিং বায়'ডাটা উইথ পাছপৰ্ট ফটোগ্ৰাফ ইন হোৱাটছআপৰ জৰিয়তে আপোনালোকে পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। হোৱাটছআপত আপোনালোকৰ CV বা ৰিজিউম আৰু লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিলে আপোনালোকে পঠিয়াব পাৰিব আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন আপোনালোকে পঠিয়াই দিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে আপোনালোকে 30 ডিচেম্বৰৰ ভিতৰত আবেদন কৰি ল'ব। 7 নম্বৰ, গ্ৰামাঞ্চলত ব্যক্তিত্ব বিকাশ একাডেমী পৰিচালনাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ টেট বা DLED বা BEd অৰ্হতাসম্পন্ন ব্যক্তিৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। জবটোৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6001897515। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো হায়াত হস্পিটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। হায়াত হস্পিটেল গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট 2024। 1 নম্বৰ পষ্টটো হৈছে কেথলেব টেকনিচিয়ান। জবটোৰ কাৰণে মেইল কেণ্ডিডেট বিচাৰিছে। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন কেথলেব টেকন'লজি বিচৰা হৈছে। লগতে জবটোৰ কাৰণে 0 to 1 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। 2 নম্বৰ পষ্টটো হৈছে ডায়েলাইচিছ টেকনিচিয়ান। এই জবটোৰ কাৰণে মেইল কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ডায়েলাইচিছ টেকনিক বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ 0 to 1 years। জবকেইটাৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 10 জানুৱাৰী 2024 ভিতৰত আপোনালোকে পঠিয়াব লাগিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 9 নম্বৰ, উই আৰ হায়াৰিং ফৰ ফাৰ্মেনেশ্যন অপাৰেটৰ এণ্ড ডিষ্টিলেশ্যন অপাৰেটৰ 4 hour প্লাণ্ট এট খটখটি কাৰ্বি আংলং। কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম মেট্ৰিক পাছ জবটোৰ কাৰণে। লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 3 পৰা 5 বছৰ। 3 to 5 years অফ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইন এ গ্ৰেইন বেছড ডিষ্টিলাৰী প্লেণ্ট। চেলাৰী বেছড অন কাৰেণ্ট চেলাৰী। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন 31 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ জবটো উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ উজ্জীৱন স্মল ফাইনেন্স বেংক। পজিশ্যন ৰিলেশ্যনশ্বিপ মেনেজাৰ ব্ৰাঞ্চ বেংকিং। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগত মিনিমাম 4 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 4 years অফ এক্সপিৰিয়েঞ্চ ইন হেণ্ডেলিং CASA হেণ্ডেলিং ব্ৰাঞ্চ বেংকিং বিজনেছ ডমেইন। জব লোকেশ্যন গুৱাহাটী হয়। লোকেল কেণ্ডিডেট এণ্ড ইমিডিয়েট জইনাৰ্ছ আৰ প্ৰিফাৰ্ড। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ কাৰণে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন 30 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ জবটো স্প্ৰিং ভেলী চেণ্ট্ৰেল স্কুল হাইলাকান্দিৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ। 1 নম্বৰ পষ্টটো হৈছে PGT ফিজিক্স। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন ফিজিক্স প্ৰিফাৰেবলি BEd DLEd। 2 নম্বৰ পষ্টটো হৈছে PGT বায়'লজি বুটানী জুলজি। লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বুটানী আৰু জুলজিৰ ডিগ্ৰী বিচৰা হৈছে। লগতে BEd আৰু DLEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী CTC ₹25,000 পাৰ মান্থ। 3 নম্বৰ পষ্টটো হৈছে TGT ছ'চিয়েল ছায়েন্স গ্ৰেজুৱেট ইন আৰ্টছ উইথ পলিটিকেল ছায়েন্স হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স। লগতে BEd বা DLEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী 15,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন 30 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 12 নম্বৰ জবটো স্কলাৰ্ছ ইনষ্টিটিউট অফ টেকন'লজি এণ্ড মেনেজমেণ্ট SITM গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যন ইনভাইটেড ফৰ দ্য পোষ্ট অফ প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰ এছিষ্টেণ্ট প্ৰফেচাৰ ইন কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এণ্ড এডমিশ্যন কাউন্সিলৰ। কোৱালিফিকেশ্যন এজ পাৰ AICTE নৰ্মছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ কাৰণে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 6 দিনৰ ভিতৰত ছাবমিট কৰিব লাগিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। লগতে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9401530415। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে এই ফোন নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।